গাঁও জিলাৰ আয়ুক্তই ইতিমধ্যে নটিচ আদি ৰেডি কৰিছে, কিন্তু বহুত জাগাত মাটি বেদখল হৈ আছে। আমি সাৱধানে এটা এটাকৈ খোজকাঢ়ি আছোঁ যাতে খেলি মেলি হৈ নাযায়, আৰু আমি ইয়াক আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত নোহোৱালৈকে আমি অব্যাহত ৰাখিম। মই ইয়াৰ ওপৰত অলপ আগতে জাগিৰোডত অলপ আগতে মই জাগিৰোডত প্ৰতিক্ৰিয়া দি থৈ আহিছোঁ। মাদানী এগৰাকী অসম বিৰোধী ব্যক্তি। অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব তাক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনোৱাৰ কোনো অধিকাৰ নাই। মাদানীয়ে ইয়াৰ আগতেও অসমত যেতিয়া আমি আমাৰ যুৱক যুৱতীসকলক টেট শিক্ষক নিযুক্তি দিছিলোঁ, সেই সময়তো তেখেতে আমাক বাধা দিবলৈ বহুত প্ৰচেষ্টা কৰিছিল, আৰু NRCৰ সময়তো তেওঁ অসম বিৰোধী বহু কামত লিপ্ত আছিল। মই ভাবোঁ যে মাদানীৰ দৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব, কাৰণ আমি যদি এতিয়াই সাৱধান নহওঁ 10-15-20 বছৰ পিছত এই মাদানীৰ দৰে ব্যক্তিসকলে অসমৰ ভাগ্য বিধাতা হৈ পৰিব। ব্যক্তিগতভাৱে মই মাদানীক চুলিৰ সমানো কেয়াৰ নকৰোঁ। অসমৰ ৰাইজক অপমান কৰিছে, তাৰ বাবে আমাক ক্ষোভিত কৰিছে, ক্ৰোধিত কৰিছে। আমি তাৰ আইনসন্মত ৰাস্তাৰে মাদানীৰ ওপৰত আমি যি কৰিব লাগে আমি কৰিম। আৰু মই এটা কথা নিশ্চিতভাৱে জানো যে জমিয়তৰ অসম বিৰোধী ৰাজনীতিক অসমত আৰু আমি ডাঙৰ হ'বলৈ নিদিওঁ। আগত যি হৈ গৈছিল হৈ গৈছে, এতিয়া তেওঁলোকে আমাক নোৱাৰে, কাৰণ অসমৰ ৰাইজ এতিয়া জাগ্ৰত সেনানীৰ ৰূপত সাজু হৈছে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সাহসী শ্বহীদসকলৰ ভিতৰত শ্বহীদ মনবৰ নাথ অন্যতম। 1942 চনৰ 20 ছেপ্টেম্বৰ দিনা গহপুৰত শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতি, ঢেকীয়াজুলিত শ্বহীদ মনবৰ নাথকে আদি কৰি হেজাৰ হেজাৰ লোকে তিৰংগ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈছিল, আৰু তিৰংগ পতাকা উত্তোলন কৰাৰ বাবেই শ্বহীদ মনবৰ নাথক ব্ৰিটিছে গুলীয়াই হত্যা কৰিছিল। শ্বহীদ মনবৰ নাথ মিত্ৰ বাহিনীৰো সদস্য আছিল। অসমৰ নৱপ্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ এক প্ৰেৰণা আৰু সাহসৰ প্ৰতীক। আজি তেখেতৰ জন্মস্থান জামুগুৰি বেবেজীয়াত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা এটা সুন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ নৱপ্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ সদায়ে সাহস আৰু ত্যাগৰ অনন্ত প্ৰেৰণাৰ প্ৰতীক হৈ ৰওক, তাকেই মই কামনা কৰিম। পুনৰ এবাৰ সমূহ ৰাইজক মই ধন্যবাদ জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।